চিৰাং আৰু বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা এটা নদী হ'ল আই নদী। এই আই নদীৰ পাৰতে হাগ্ৰামা ব্ৰীজৰ তলত অনুষ্ঠিত হৈছিল দুইজিং মহোৎসৱ। আৰু ইয়াৰ বিপৰীতে এইবাৰ হাগ্ৰামা মহিলা যি ব্ৰিজ, সেই ব্ৰিজৰ তলত আই নদীৰ পাৰত অনুষ্ঠিত হৈছে আই ৰিভাৰ ফেষ্টিভেল। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজন হৈছে আই ৰিভাৰ ফেষ্টিভেল হিচাপে, আৰু ইয়াত 12 দিনকৈ অনুষ্ঠিত কৰিছে। আৰু এতিয়াও এই অনুষ্ঠান চলি আছে অনুষ্ঠান। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ আই ৰিভাৰ ফেষ্টিভেলত। আচলতে নাম সলনি নে এয়া এক নতুন উৎসৱ, সেয়া জানিবৰ বাবে মোৰ সৈতে উপস্থিত আছে উদ্যোক্তা। তেওঁলোকৰ মই ওচৰলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে ইয়াত আই ৰিভাৰ ফেষ্টিভেল অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে ইয়াত দুইজিং ফেষ্টিভেল অনুষ্ঠিত হৈছিল। এই দুটা অনুষ্ঠান একেই নে এয়া কিবা পৃথক অনুষ্ঠান জানিব বিচাৰে? মই আই ৰিভাৰ নিউ ইয়াৰ ফেষ্টিভেলৰ কমিটিৰ তৰফৰ পৰা এইটোৱে জনাব বিচাৰিছোঁ যে আই ৰিভাৰ নিউ ইয়াৰ ফেষ্টিভেল আৰু দুইজিং ফেষ্টিভেল একে নহয়। তো এই বছৰত দুইজিং ফেষ্টিভেল বিশেষ অসুবিধাৰ কাৰণে পাতিব পৰা নাই। তথাপিও আমি এটা কমিটি গঠন কৰি পেলাই আমি আই ৰিভাৰ নিউ ইয়াৰ ফেষ্টিভেল এইটো মানে পাতিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি এনেকুৱা পাবা নাছিলোঁ যে দুইজিং ফেষ্টিভেল নিচিনা এনেকৈ বহুত ঠাইৰ পৰা মানে মানুহ, বিভিন্ন ধৰ্মাৱলম্বী মানুহবিলাক আহি ইয়াত যে গেডাৰিং কৰিব আমি ভাবা নাছিলোঁ। আমি ভাবাকেই বহুত মানুহ ইয়াত গেডাৰিং হৈছে। তো আমি আই ৰিভাৰ নিউ ইয়াৰ ফেষ্টিভেল কমিটিৰ হৈ বহুত আমি আনন্দ আমি পাইছোঁ। তো অহা বছৰত আমি ভাবোঁ দুইজিং ফেষ্টিভেলটো কৰা হ'ব বুলি আমি জানো, কিন্তু আমি মানে বিতংকৈ আমি ক'ব নোৱাৰোঁ যে ইয়াত মানে দুইজিং ফেষ্টিভেল হ'ব, কিন্তু আমি জানো যে দুইজিং ফেষ্টিভেলটো হ'বই। আৰু এনেকুৱা উৎসৱে আচলতে যি নৈপৰীয়া ৰাইজ এই কিনাৰে উপকৃত কৰিব পাৰে জানিব বিচাৰে? এনেকৈ উৎসৱ কৰি পেলাই আমি ডাইৰেক্টলি সংস্কৃতিৰ লাভটো আমি দেখিবলৈ নাপায়, কিন্তু ইনডাইৰেক্টলি ইয়াত বহুত যুৱক যুৱতী ইয়াত আহিছে। আমি অলৰেডি মানে স্পৰ্টছ ইভেণ্ট আৰু আমি কালচাৰ ইভেণ্ট ইয়াত আমি পাতিবলৈ সক্ষম হৈছে। আৰু স্পৰ্টছ ইভেণ্টৰ আমি মাৰাথন ৰেচ এইটো লৈছিলে বড়োলেণ্ড নামেৰে। আৰু আমি মানে কালচাৰ ইভেণ্ট, মডেলিং ইভেণ্ট আমি লৈছোঁ। আৰু বহুত বিভিন্ন গুৱাহাটী বিভিন্ন জিলাৰ পৰা আহি ইয়াত পাৰ্টিচিপেট কৰিছোঁ। আমি শুনিছোঁ বহুত ভাল, আমি দুইজিং আই ৰিভাৰ ফেষ্টিভেল নিউ ইয়াৰ ফেষ্টিভেলত বহুত মানে ভাল পাইছে বুলি আমি শুনিবলৈ পাইছোঁ। আৰু নিশ্চয়কৈ কিছু কথা জানিব পাৰিলোঁ। মোৰ আৰু এগৰাকী বিষয়ৰ উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিছে। কি ক'ব আচলতে ইয়াত প্ৰথমবাৰৰ বাবে আই ৰিভাৰ ফেষ্টিভেল অনুষ্ঠিত হৈছে? নমস্কাৰ সকলো ৰাইজলৈ। তাৰমানে আই ৰিভাৰ ফেষ্টিভেল আগৰ বক্তাজনে কোৱাৰ দৰে তাৰমানে আমি এইটো একচুৱেলি আমি আমাৰ চৰকাৰ অহাৰ লগে লগে BPF চৰকাৰ অহাৰ লগে লগে আমি দুইজিং ফেষ্টিভেলে কৰিব খুজিছিলোঁ, কিন্তু সময় নাটনিৰ কাৰণে আমি দুইজিং ফেষ্টিভেলটো কৰিব পৰা নাই। তথাপি আমি মানে ধৰক 5 বছৰ গেপ আছিলে, এইটো মানে কেনেকুৱা আমি অলপ সৰু হ'লেও কৰিম বুলি ভাবি এটা আমি মানে ব্লক কমিটিৰ পৰা এটা কমিটি গঠন কৰি আজিৰ এইটো পৰিৱেশটো আমি আনিবলৈ সক্ষম হৈছোঁ।